বাদ বাকী আন্দোলন সংগ্ৰাম যিসকলে কৰিছে তেখেতসকলৰ কথাক লৈ পেলাই আমি আজি ব্যস্ত হৈ লাভ নাই কাৰণ বিভিন্নজনে যিটো দেখিছোঁ আমি একদম সৰু অৱস্থা দাৰিগোপ নগৰ তাৰ পৰা দেখিছোঁ বহুত আন্দোলনৰ নেতা হোৱাৰ কাৰণে নেতৃত্ব লৈছে বেলেগ নালাগে আজিৰ মুখ্যমন্ত্ৰী মহোদয় যদি চোৱা যায় মোৰ সমবয়সীয়া মানুহ হাফ পেণ্ট পিন্ধিয়ে তেওঁ আন্দোলন কৰিছিল অসম আন্দোলন আৰু সেই সময়ত অসমৰ পৰা কিয় বিদেশী যাব লাগিলে তেওঁতকৈ ভালকৈ কোৱা বহুত সেই সময়ত নেতাও নাছিল কিমান ধুনীয়াকৈ তেওঁ লেকচাৰ দি গোটেই অসমখন ঘূৰি ফুৰিছিল হাফ পেণ্ট পিন্ধি গোটেই লেকচাৰে দিছিল বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত কিয় বিদেশী বহিষ্কাৰ কৰিলে বাংলাদেশে কি অৱস্থা কৰিছে আজি তেওঁৰ বক্তব্যৰ কথাখিনি চাব ছাত্ৰ সন্থা কৰিলে ছাত্ৰ সন্থাক লেং মাৰি মাতি আনি সিদিনা আমি শ্বহীদগৰাকীক আমি স্মৰণ কৰিব পাৰোঁ নেকি বা তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰোঁ নেকি এই বিষয়টো আলোচনা সিদিনা অকণমান হৈছিল আৰু এটা কথা আলোচনা হৈছিল যে আমিবিলাকে ইমানখিনি জাতীয় সংগ্ৰামখনত মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ সদস্য হৈ পেলাই জাতীয় সংগ্ৰামখনত আমি কিমান দূৰ অৰিহণা যোগাব পাৰিলোঁ কোনে কি অৰিহণা যোগালে বা কোনে কি পদবীত আছিলে এইটো অলিখিত অৱস্থাতে আছে এতিয়া মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ নলবাৰী যিবোৰ তথ্য এতিয়া বিচ্ছিন্ন হেৰি হৈ গৈছে বিলুপ্ত হৈ গৈছে আমাৰ যি এটা অৱশিষ্ট এটা বাকচত আমাৰ তথ্যখিনি আছিলে সেই তথ্যখিনিও সেই পৰিয়াল যিটো পৰিয়ালত আমাৰ ঘৰ ভাড়া আছিলে তেওঁলোকে ভাঙি চিঙি কিবা ক'ত পেলাই দিলে আমি খবৰ লৈছিলোঁ সেই তথ্যখিনি আমাৰ হাতত নাই অকণমান তথ্য সেই সময়ৰ ছেক্ৰেটেৰী নলবাৰী জিলাৰ তাৰপিছত আমাৰ আহমেদ ডাঙৰীয়া আছে সকলোৱে এই কথাবোৰ কিতাপ আকাৰত এখন স্মৃতিগ্ৰন্থ নহয় এখন মানে কি বুলি কয় কিতাপ সৰুকৈ কিতাপ আকাৰত মানৱাধিকাৰ বিষয়ত কিতাপ আকাৰত এখন দিয়াৰ কাৰণে এনে চিন্তা চৰ্চা সিদিনা আমাৰ হৈছিল ইয়াৰ পূৰ্ণতা দিবৰ কাৰণেহে কিন্তু আজি আমি বহিছোঁ আৰু গোটেই কথাটো এই সমস্ত কাৰ্যক্ৰমণিকা পৰিচালনা কৰিবৰ কাৰণে কিন্তু আমাৰ বেলেগৰ পৰা ধন নাহে আমি ইয়াত যিখিনি কৰিব লাগিব এসাঁজ খাবলৈ হ'লেতো এটা খানাৰ কাৰণে যোগাৰ কৰিবলৈ হ'লে আমাক পইচা পাতিও লাগিব আৰু কিতাপখন কৰিবলৈ তাতে কিতাপ পইচাৰ প্ৰয়োজন হ'ব টকাৰ প্ৰয়োজন হ'ব গতিকে আমি কেনেধৰণে কৰিব পাৰোঁ আমাৰ ইতিমধ্যে আমাৰ কেইবাজনো চাকৰিৰ পৰা অৱসৰ ল'লে তেওঁলোকে দৰমহা পাতিও আগৰ দৰে নাপায় যথেষ্ট ঘৰুৱা সমস্যা আছে তাৰ মাজতো কিন্তু আমি যিহেতু আশা মেলিছোঁ আমি আশা পোষণ কৰিছোঁ যে পৰৱৰ্তী যিটো তাৰিখত আমি বহিম এমাহ দুমাহৰ ভিতৰত গতিকে এইখিনি কাম আমি হয়তো সমাপন কৰিবলৈ সক্ষম হ'ম আৰু সকলোৱে আমি নিজৰ সিদিনা আমাৰ এটা সিদ্ধান্ত আহিছিল আজিৰ তাৰিখত ৰাতিপুৱা 10 বজাত আমি 20জনমান মানুহক আমাৰ সতীৰ্থক মাতি পেলাই আমি বহি পৰৱৰ্তী আমাৰ কাৰ্যসূচী কি হ'ব আমি পৰৱৰ্তী দিনটো কাৰ্যসূচী বুলি ক'লে আমাৰ দিনটো কোনদিনাখন আমি কৰিম কেতিয়ালৈকে কৰিম এই কথাটো থিৰাং কৰিবৰ কাৰণে আমি 20জনমান মানুহ ইয়াত লগ লাগিম আৰু সেই উদ্দেশ্যে আমি ইয়াত বহিছোঁ কিন্তু আমাৰ সিদিনাৰ সন্মানীয় ৰাইনুৰ আহমেদ ডাঙৰীয়াই কৈছে যে মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ জন্মলগ্নৰ নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা মাছ সংগঠনৰ নলবাৰী জিলাৰ তেতিয়া প্ৰথম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি